নমস্কাৰ মই বিপ্লৱ দাস আৰু আমি টিম ওলাইছো তিনচুকীয়া অহাকালি আমাৰ তিনচুকীয়াত জাভেদ হাবিব ছাৰৰ এটা ইভেন্ট হ'বলৈ গৈ আছে তো মোৰ লগত আছে আমাৰ নিধানশীল ককচোন কেনেকুৱা ফিল কৰি আছে আজি আই এম ভেৰি এক্সাইটেড আমি গৈ আছো তিনচুকীয়া আমাৰ লগত আছে বিপ্লৱ দাস লগত আছে আমাৰ দুজন মেকআপ আৰ্টিষ্ট মনজি আৰু ৰেখা মেম তো আমি গৈ আছো কালি যেটো প্ৰগ্ৰাম হ'ব তাতে আমি এজ এ স্পেশাল গেষ্ট হিচাপত আমাৰ ইনভাইটেশন আছে তো কালি আমি গৈ লগ পাই আছো বহুতৰ লগত বহুত আৰ্টিষ্টতে আমাৰ আহি আছে তো হ'ব মই বেছি ক'ব নালাগে আমি আকৌ বেক হ'ম মই এবাৰ ৰেখা মেমক সুধিম কেনেকুৱা অনুভৱ চাও যাও কেনেকৈ অনুভৱ হয় ভাল কাৰণত গৈ আছে বা ভাল বস্তু কি কি আছে তিনচুকীয়া প্ৰথমবাৰ গৈ আছে নে আগতে গৈছিলে নাই আগতে ওকে আৰু আমাৰ লগত আছে মন মেম চাহ খাব ধৰিছিলে মই ডিস্টাৰ্ব দি দিলো নাই একো নাই ওকে কেনেকুৱা ফিলিংছ এতিয়াতো বহুত ভালেই লাগি আছে যাবলৈ যাও তাত গৈ কিনে কি হয় এক্সপেক্টেশনটো ভালেই ৰাখিছো ভাল হ'ব চাগে ওকে ঠিক আৰু মই এনেধৰণৰ ভিডিঅ' লৈ আহি থাকিম গোটেই সেশনটো আপোনালোকক দেখাম কেনেকৈ কি কৰিছো কেনেকৈ কি নাই আৰু কি ক'লে ৰাতি কটাব লাগিব আমি বহুত জাৰ্ণি কৰিব লাগিব কাৰণ আমাৰ এতিয়া কেইটা বাজিছে জানো টাইমটো 7টা বাজিছেহে টোপনি ধৰোঁতে 11টা বাজিব আৰু আমি ৰাতিপুৱা উঠিবই লাগিব মোটামুটি আমি 3:30 মানত উঠি যাব লাগিব কাৰণ ট্ৰেইন গৈ আমি পাম আৰু যদি মিছ কৰি দিওঁ উঠা তেনেহ'লে একে ডিব্ৰুগড় পামগৈ যায় তো গতিকে আপোনালোকে যদি পাৰে আমাক জগাই দিব আকৌ লগ পাই আছো নতুন ভিডিঅ'ত আকৌ এবাৰ কণ্টিনিউ কৰিছোঁ ট্ৰেইনত খাবলৈ বহুত অসুবিধা হয় গতিকে আমি চাওঁ কি খাইছোঁ আমাৰ নিধানশীলে কি খালে আজি কি খাইছে কি লৈছে আপুনি ৰুটি চব্জি মেম আৰু ইয়াত আছে আমাৰ ৰেখা মেম তেখেতে একো লোৱা নাই তেখেতৰ আজি পিছত খাব ঘৰৰ পৰা বনাই আনিছে ধুনীয়া আৰু মই এইটো আমাক নিদিয়ে তেখেতে ডাইৰেক্ট আজি সোমবাৰ ব্ৰত পালিছে গতিকে তেওঁ পিছত খাব আৰু আমি খাই আছো পিঁয়াজে ভৰা আৰু জ্বলা বাট খাবলৈ অলপ ভালে লাগিছে থেংক ইউ মই খাই লওঁ পাছত আকৌ আমি এতিয়া আহি তিনচুকীয়া পালোহি এতিয়া মোটামুটি ধৰক আপোনাৰ 4টা বাজে আৰু আৰ্লি মৰ্ণিং আৰু আমাৰ লগত তেওঁলোক আছে টোপনি চকু খুলি আছে কোনো শুব পৰা নাই ঠিক আছে এতিয়া আমি শুইছে ভালকে নাই মই ভালকৈ খোৱা নাই তো আমি এতিয়া বিচাৰি যাওঁ আমাৰ হোটেল আমি চাওঁ গাড়ী কি পাওঁ তাৰপিছত হোটেলত গৈ বাকী কথা ক'ম আৰু থেংক ইউ আমি আহি জাষ্ট পালোহি আমাৰ ৰুম আৰু ৰুমত আমাৰ আহিলৈ আমাৰ নিধানজী কেনেকৈ বহিছে চাওঁ কিবা ক'ব নেকি ৰুমটো ছেটিছফাই নে আৰু এয়া আমাৰ হোটেল আপোনালোকে চাব পাৰিব ৰংঘৰ ৰেচিডেঞ্চিয়া খুব ধুনীয়া হোটেল আৰু মই আপোনালোকক অলপ দেখাই দিছোঁ হোটেলৰ ভিউটো আমি বৰ্তমান ৰুমত চেক ইন ভিডিঅ' বনালে অলপ ভুল হৈ যায় দেই চেক ইন কৰিছোঁ আৰু এতিয়া আমাৰ কেইটা বাজিছে 3:38 হৈছে আৰু এতিয়া আমি অলপ সময় ৰেষ্ট কৰি আমি ওলাই যাম আজিৰ আমাৰ ইভেণ্ট জাভেদ হাবিব ছাৰৰ ছেমিনাৰ তো লগ পাই আছোঁ ছেমিনাৰত আৰু মই ৰেডি হৈ গ'লোঁ আমাৰ আজিৰ ইভেণ্টটোৰ কাৰণে আজি আমাৰ ইভেণ্টটো আছে তিনচুকীয়াত জাভেদ হাবিব ছাৰৰ আৰু আমি সোনকালে ৰেডি হৈ আমি তালৈ যাম আৰু আপোনালোকক দেখাম যে কেনেধৰণৰ ছেশ্যন হ'বলৈ গৈ আছে কি হ'বলৈ গৈ আছে আপোনালোকে মোৰ লগত বনি থাকক আমাৰ কোনো সুবিধা নাই গতিকে আমি ই ৰিক্সালৈ ওলালোঁ আমাৰ হল আমি পামগৈ যায় আৰু আমাৰ মেমহঁত পূৰা খুব ব্যস্ত আমি একেলগে আমি 4জন ওলাই গৈ আছোঁ আৰু অলপ পিছতে আমি পাই যাম আমাৰ হল আৰু হলৰ ভিতৰত জোৰদাৰ প্ৰগ্ৰাম হ'ব দেখাই আছোঁ আপোনালোকক नमो पंकज नाभ नमो पंकज मालिने नमो पंकज ছাৰ আহিব ইমান দূৰৰ পৰা আৰু আমি যদি অকণমান সৰু আৱাজ হ'ব জানো আকৌ এবাৰ গুড মৰ্ণিং কেনেকুৱা ফিল হৈ আছে আজি অকণমান ভাল লাগিছে কেনেকুৱা ফিল হৈছে Excited! Yes. তো যি হওক মই বিপ্লৱ দাস আৰু আমি আহিছোঁ হোজাই ডিষ্ট্ৰিক্টৰ পৰা
আমি ডিপাৰ্টমেণ্ট লাঞ্চ প্ৰফেচনেল স্কিলৰ হৈ আমি কাম কৰি আছোঁ আৰু মেম বিনিতা মেম আমাৰ ডিপাৰ্টমেণ্টৰ লগতে জড়িত হৈ একেলগে আমি কাম কৰি আছোঁ। তো প্ৰথমতে আমি বিনিতা মেমৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। এগৰাকী অকলশৰীয়া মানুহে এটা ইমান ধুনীয়া এটা ছেমিনাৰ মাষ্টাৰ ক্লাছ অৰ্গেনাইজ কৰিছে, ইমান সৰু তালিটো নহ'ব। আকৌ এটা জোৰদাৰ তালি তেখেতৰ কাৰণে, জোৰদাৰ জোৰদাৰ, কণ্টিনিউ কণ্টিনিউ। আৰু জাভেদ হাবিব ছাৰৰ এণ্ট্ৰি হৈ আছে তিনিচুকীয়া চহৰত। তাতুত কৈছে নে আমাৰে গামোচা নিপিন্ধাই কেনে কৈ থাকো খবৰ হিমালয় মৰম লাগে তোমালৈ, মৰম লাগে তোমালৈ, ঐ জান লৈ যাম আমাৰ ঘৰলৈ। নমস্কাৰ, জয় আই অসম। मैं लेता हूं ये ब्रश जिसको हम लोग बोलते हैं पैडल ब्रश। अब इसको मैं इसके अंदर पकड़ लीजिए, अब मैं इसमें इसको फिल करता हूं। कैसे करेंगे? लेफ्ट वॉच, देखो ध्यान से है, ऐसे पूरा का पूरा। देखो इसमें कितना हमारा ब्लीच भर जाएगा, पूरा का पूरा। सेम प्रोसीजर, सेम प्रोसीजर। देखा मैंने इसको कितना भर दिया। अब हम मुझसे पूछेंगे তিনিচুকীয়াৰ প্ৰগ্ৰামটো শেষ কৰি মই অলপ ওলাই আহিলোঁ ঘূৰিবলৈ, আৰু বৰ্তমান মই উপস্থিত আছোঁ প্লাম ৰিজৰ্ট। খুব ধুনীয়া এটা ৰিজৰ্ট ইয়াত বনাইছে, আপোনালোকে ইয়াত দেখা পাব। গোটেইখন গাৰ্ডেন আৰু খুব এটা ফটো উঠা জেগা, আৰু আমি চবেই ফটো উঠি আছে আৰু ভাল লাগে এনেকুৱা জেগাত অলপ আহিছোঁ। চাওঁ কি কৰিব পাৰোঁ, অকণ ফটো চটো উঠিম আৰু মাইণ্ড ফ্ৰেছ হ'ব। আৰু অবভিয়াছলি আমাৰ ছেমিনাৰটোতে মাইণ্ড ফ্ৰেছ হৈছেই। খুব ধুনীয়া এটা ছেমিনাৰ গ'ল। আপোনালোকেও আহিব পাৰিব কেতিয়াবা আহিলে। চহৰৰ পৰা ধৰক আপোনাৰ 5-6 কিলোমিটাৰ দূৰত হ'ব প্লাম ৰিজৰ্ট লাক্সাৰী ৰিডিফাইনিং। ইয়াত আপোনালোকে আহিব পাৰে, খুব ধুনীয়া এটা জেগা। মই অলপ ফটো উঠি লওঁ, পাছত আকৌ লগ পাম। আমাৰ ইভিনিং স্নেক্স আমাৰ টেবুলত আহি গৈছে, আৰু ইয়াতে বেবিকৰ্ণ আৰু ভেজ পকৰা লগত একাপ হট কফি, এইখিনি খাম। মই বৰ্তমান তিনিচুকীয়া ষ্টেচনত উপস্থিত আছোঁ, আৰু আমাৰ লগত অহা দুগৰাকী মেম, ৰেখা মেম আৰু আমাৰ মন মেম। এতিয়া তেওঁলোকৰ আজি ট্ৰেইনৰ ডেট, তেওঁলোক আজি লংকা যাব, আমি অহাকালি যাম। আৰু আমি তিনিচুকীয়া এইটো ডাব্বা ট্ৰেইনত আমি এতিয়া কিবাটো কয় ডিনাৰটো কৰিম, তাৰপিছত তেওঁলোকক আমি বিদায় দিম। বিদায় দি আমি অহাকালি যাম। ব্লগত থাকিব মোৰ লগত। এতিয়া মই আছোঁ তিনিচুকীয়াত। আজি আমাৰ ডে 2। যোৱাকালি আমাৰ প্ৰগ্ৰাম আছিল, আৰু প্ৰগ্ৰামটো শেষ কৰি আজি আমি অলপ কাম আছিলে, সেইটো কাৰণে থাকিলোঁ। আজি ৰাতি আমাৰ ট্ৰেইন আছে, আৰু বৰ্তমান আমি আহিছোঁ দিনটো কাম কাজ কৰি। এতিয়া মোটামুটি ভাটিবেলা 3:30, আৰু এতিয়া মই আছোঁ বৰ্তমান শিৱধাম, তিনিচুকীয়া চহৰৰ একদম কাষতে লাগি থকা এটা শিৱ মন্দিৰ। খুব ডাঙৰ এটা পৰিৱেশ, আৰু মোৰ লগত আছে আমাৰ বৰ্ণালী মেম, আজি আমাৰ গাইড। তো তেখেত এগৰাকী বিউটিচিয়ান এণ্ড মেকআপ আৰ্টিষ্ট, আৰু 20 years এক্সপিৰিয়েঞ্চ এজন আৰ্টিষ্ট। আৰু মই আপোনালোকক অলপ দেখাব চেষ্টা কৰিম যে এই
শিৱধামটো কেনেকুৱা ধৰণৰ হৈছে তো আপোনালোকে অলপ চাব পাৰিব খুব ধুনীয়া আপোনাৰ আৰ্ট গেলাৰী আছে য'ত লিখা আছে শ্ৰীকৃষ্ণৰ অভাৰঅল কাহিনী যেনে ধৰক শ্ৰীকৃষ্ণ দ্বাৰা সুদামা জি কা চৰণ ধোনা লগতে আপোনাৰ কৃষ্ণ দ্বাৰা ভস্মাসুৰ বধ কৃষ্ণ দ্বাৰা 16,000 গোপীও কন্যাকো জেল সে ছুৰানা আচ্ছা ওকে তাৰপিছত বিবাহ যেটো কৰিলে হেতু তাৰপিছত মানে ভগৱান শ্ৰীকৃষ্ণৰ গোটেই কাহিনীটো গোটেই লাইফ ষ্টৰীটো আপোনাৰ ইয়াত মানে পেইণ্টিং ৱাইজত দিয়া হৈ আছে মহাভাৰতৰ যুদ্ধৰ কাহিনী খুব ডাঙৰ এটা পৰিৱেশ শ্ৰীকৃষ্ণ ৰণভূমি মে কংস কো মাৰতে हुए ভগৱান শ্ৰীকৃষ্ণ কেনেকুৱা কংসক যে বধ কৰিলে তাৰ চিনাৰী ইয়াত দি আছে গোটেই কাহিনী গোটেই মন্দিৰটোতে অসংখ্য আপোনাৰ পেইণ্টিং আমি ইয়াত দেখিব পাম আৰু পানীৰ মাজত মহাদেৱ বিৰাজমান আৰু দেখুৱাম আপোনালোক থাকক হনুমানৰ মূৰ্তি জয় হনুমান খুব ধুনীয়া আজি আমাৰ তিনচুকীয়াত দ্বিতীয় দিন আৰু বৰ্তমান মই উপস্থিত আছো আমাৰ লগত ৰিসেন্টলি জয়েন হোৱা মানে আজি জয়েন হোৱা আমাৰ কনকলতা মেম আৰু তেখেতৰ পাৰ্লাৰত আমি ভিজিট কৰিছো আৰু ভিজিট কৰাৰ লগে লগে মেমে আমাক সম্বৰ্ধনা জনাইছে অসমৰ ফুলাম গামোচাৰে ইয়া নিধান ছাৰ সেলফি হৈ আছে মোক অলৰেডি ফটো উঠালে তো তেখেতৰ পাৰ্লাৰটো নতুনকৈ ডেভেলপমেণ্ট কৰি আছে ওপৰ ফ্ল'ৰত তেওঁৰ ট্ৰেইনিং চেণ্টাৰ হ'ব আৰু এইফালে বিভিন্ন ধৰণৰ কামবোৰ চলি থাকে তেওঁলোকৰ ষ্টাফ দুগৰাকী খুব মৰমীয়াল আৰু ধুনীয়া ফটো উঠাইছে আমাক আৰু এই আমাৰ লগত মেম কি ক'ব বহুত ভাল লাগিলে আপোনালোকে মোৰ পাৰ্লাৰত ভিজিট দিয়াৰ কাৰণে আৰু আপোনালোকক বিহু বুলি এতিয়া কিনো দিম গামোচাখনকে পিন্ধালো থেংক ইউ মেম আৰু ধন্যবাদ আৰু এনেকৈ আমাৰ ৰাতি 9টাত ট্ৰেইন আছে তাৰপিছত আমি এই ব্লগটো শেষ কৰিম তিনচুকীয়া এতিয়া ডিনাৰ কৰিলোঁ কনকলতা মেম আৰু তেখেতৰ টিমে আমাৰ কাৰণে খুব ধুনীয়া চিকেন আৰু দালি খুব ধুনীয়া বনালে বহুত স্পীডত বনালে কাৰণ আমাৰ হাতত সময় কম আছিলে আমিও ঘূৰা তোৰাকৈ খালোঁ খাই কৰি আমি এতিয়া যাবলৈ ওলাইছোঁ আমাৰ আজি তিনিচুকীয়াৰ লাষ্ট মানে ধৰক আজি জাৰ্ণি শেষ মানে পৰ্যায় আমি পাইছোঁহি আৰু মেমক আমি ধন্যবাদ জনাওঁ ইমান ধুনীয়াকৈ খোৱা বোৱাটো কৰালে ঠিক আছে আৰু এইটো আমাৰ তিনচুকীয়া ষ্টেচন আৰু আমি অলপ পিছতে গাড়ীত উঠিম আৰু এইটো ব্লগ ইয়াতে সমাপ্ত আমি নেক্সট এটা ব্লগত আহিম বেলেগ এটা জাৰ্ণি থেংক ইউ